চনতে অসমৰ পৰা বিদায় দিছে এই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক অসমৰ ৰাজ্যে প্ৰত্যাখ্যান কৰিছে। তাৰ উদাহৰণস্বৰূপে যদি আপুনি চাব বিচাৰে 2024 চনৰ লোকসভা নিৰ্বাচনত ARDFৰ সুপ্ৰিমো মৌলানা বদৰুদ্দিন আজমল তেখেতে দুবুৰীত ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত ৰেকৰ্ড সংখ্যক ভোটত পৰাজয় হৈ পেলাই তেখেতে চিৰদিনৰ বাবে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক বিদায় দিয়া বুলি অসমৰ ৰাইজে প্ৰমাণ কৰি দিছে। ২২ জুলাই আহিছে আজিৰ তাৰিখত মানে চৰকাৰ পৰিৱৰ্তনৰ এই স্বৈৰাচাৰী বিজেপি চৰকাৰটোক প্ৰতিহত কৰাৰ বাবে এই চৰকাৰক যাতে স্বৈৰাচাৰী চৰকাৰক শাসনৰ গাদীৰ পৰা আঁতৰাব পাৰে ইয়াৰ উদ্দেশ্য লৈ পেলাই চব ৰাইজ ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ৰাইজে বিচাৰি আছে বিৰোধী ঐক্যমঞ্চৰ পৰা যাতে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হয়, অসমত যাতে শান্তিৰ অসম হয়, ভয়মুক্ত অসম হয়, যাতে সকলো ৰাইজে সমন্বয়েৰে জীয়াই থাকিব পাৰে, তাৰ বাবেহে ৰাইজ আজি ওলাই আহিছে। এই তাৰিখত মই জনাত ধিং সমষ্টিত আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীৰ সন্মুখত কোনো প্ৰত্যাহ্বান নাই। ARDF নামৰ দলটোক 2024 চনতে ৰাইজে বিদায় দিছে। 2024 চনত আপোনালোকে জানিব 2024 চনৰ লোকলে আৰু সেইজন বিধায়কে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আমানতৰ ধন বাজেয়াপ্ত হৈছিলে, মাত্ৰ 32,000 ভোট লাভ কৰিছিলে। তেনে ক্ষেত্ৰত দেখা যায় যোৱা পঞ্চায়ত নিৰ্বাচনেই হওক, যোৱা পঞ্চায়ত নিৰ্বাচনত গোটেই ধিং সমষ্টিত তেওঁলোকে প্ৰাৰ্থী বিচাৰি পোৱা নাছিল। মাত্ৰ এজন প্ৰাৰ্থী 25টা পঞ্চায়তৰ ভিতৰত মাত্ৰ এটা পঞ্চায়তত তেওঁলোকে আঞ্চলিক সদস্য জয়ী হ'ব পাৰিছে। আছে তেখেতৰ গোপনীয় বহুত চ'ৰ্চ থাকে আৰু সমষ্টিত আজিৰ তাৰিখত আমাৰ ধিং সমষ্টিৰ ছবিটো স্পষ্ট। আজি গোটেই দিনটো যদি ঘূৰে আপোনালোকে ৰাতিপুৱা 8 বাজিৰ পৰা লৈ এতিয়া ৰাতি 11 বাজিছে, এতিয়াও আৰু আমাৰ দুখন অনুষ্ঠান আছে নিশা 2 বাজি আৰু য'তেই গৈছোঁ তাতে মানুহ স্ব ইচ্ছাৰে ওলাই আহিছে, হাজাৰ হাজাৰ মানুহ ওলাই আহিছে, ৰাইজে আদৰি লৈছে। ৰাইজৰ মনৰ এটাই কথা যে এইবাৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক ধিং সমষ্টিৰ পৰা চিৰদিনৰ বাবে এই ARDF নামৰ দলটোক বিদায় দিব লাগে। ব্যক্তি আৰ্ছাদুদ্দিন ওৱেইচি কাৰ মানুহ? আৰ্ছাদুদ্দিন ওৱেইচি হৈছে অমিত শ্বাহৰ মূল মানুহ। অমিত শ্বাহে তেওঁক উঠ ক'লে উঠে, ব ক'লে বহে। এইটো গোপন বুজাবুজি আছে। যেনেকৈ অসমত বদৰুদ্দিন আজমলৰ লগত মাননীয় মুখ্যমন্ত্ৰীৰ গোপন বুজাবুজি আছে, ঠিক একেদৰে দিল্লীত আৰ্ছাদুদ্দিন ওৱেইচিৰ লগত অমিত শ্বাহৰ গোপন বুজাবুজি আছে। আৰু তেওঁৰ ইয়াত কি কাম আছে, তেওঁক ইয়াত কোনে চিনি পায়? আৰ্ছাদুদ্দিন ওৱেইচিৰ কি আছে? অসমত কোনোবা দিন আহিছে নেকি? অসমৰ সমাজ জীৱনৰ লগত তেওঁৰ কোনো সম্পৰ্ক আছে নেকি? ধূলি মাটিৰ লগত তেওঁৰ কোনো সম্পৰ্ক আছে নেকি? তেওঁ কেৱল আহি আছে সাম্প্ৰদায়িক মন্তব্যৰে বিভাজন সৃষ্টি কৰাৰ বাবে তেওঁ অসমত আহি আছে। কাৰোবাৰ নিৰ্দেশত তেওঁ অসমলৈ আহি যাতে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিটো আকৌ গঢ় দিব পাৰে এই উদ্দেশ্যলৈ আহি আছে। অসমৰ ৰাইজ আজিৰ তাৰিখত সচেতন। ৰাইজ আজি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিত নাই, ৰাইজ উন্নয়নৰ পক্ষত আছে। ৰাইজ এটা কথাই, অসমত শান্তি লাগে, ভয়মুক্ত অসম লাগে, সমন্বয়ৰ অসম লাগে।